নলবাৰীৰ বৰধনৰাৰ ঐতিহ্যমণ্ডিত হাতৰবুৰী গোপাল মন্দিৰ প্ৰাংগণত বুধবাৰে প্ৰয়াত ৰাজেন্দ্ৰনাথ বুজৰবৰুৱা স্মৃতি ন্যাসৰ উদ্যোগত আৰু কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সহযোগত গীতা জয়ন্তী উদযাপন কৰা হয়। প্ৰায় ৮ শতাধিক ছাত্ৰ ছাত্ৰী যুৱক যুৱতীয়ে সমূহীয়াভাৱে গীতা পাঠ কৰা উক্ত অনুষ্ঠানটোত উপস্থিত থাকে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়, নলবাৰীৰ উপাচাৰ্য ডক্টৰ প্ৰহ্লাদ আৰ যোশী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্ত, শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ, মাজুলীৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি। আচলতে মই আজি এইটো গীতা জয়ন্তী, আজি কৃষ্ণই যেতিয়া অৰ্জুনক যিখিনি উপদেশ দিছিল সেইখিনি আজি প্ৰায় ৫,১৬৪তম আৰু এই গীতা পাঠত আচলতে আমি এটা কথাই অনুভৱ কৰোঁ, গীতাৰ মাধ্যমেৰে আমি নিজক জানিবৰ কাৰণে বা আমি নিজৰ আত্মবিশ্বাস বঢ়াবৰ কাৰণে গীতা অধ্যয়নৰ প্ৰয়োজন আছে। মই আশা কৰোঁ শৈশৱৰ পৰাই গীতা অধ্যয়নৰ প্ৰয়োজনীয়তা আছে আৰু যিজন শিশু কালৰ পৰাই যদি আমি গীতা অধ্যয়নৰ অভ্যাস আৰম্ভ কৰিব পাৰোঁ, আমি আত্মবিশ্বাসী হ'ব পাৰোঁ। আৰু বিশেষকৈ বৰ্তমান সময়ত যিখিনি হতাশা ভোগাৰ পৰা যিটো পৰিক্ৰমা আৰম্ভ হৈছে, উঠি অহা নতুন প্ৰজন্মৰ মাজত সঘনাই কোৱা হয় যে আমি হতাশা হৈছোঁ, আৰু মই ভাবোঁ গীতাৰ অধ্যয়নৰ মাধ্যমে এই হতাশ দূৰীকৰণ হ'ব পাৰে, আমাৰ শৃংখলিত সমাজখন আমি আগুৱাই নিয়াত সক্ষম হ'ব পাৰোঁ। অতি ভিতৰুৱা অঞ্চল এটা স্মৃতি আৰু বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত দুৰ্গত যিখিনি কাৰ্যসূচী আছে, এটা সুন্দৰ পৰিৱেশ হৈছে আৰু মই আশা কৰোঁ যে তেখেতৰ এই ন্যাসৰ মাধ্যমে বা তেখেতৰ সুযোগ্য সন্তানসমূহ বা এই গাঁৱৰ অঞ্চলৰ ৰাইজৰ যি সহযোগিতাই যিটো এটা পৰিৱেশ দিছে, আজি নতুন শিশুসকলৰ মাজত গীতাৰ যি অধ্যয়নৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে, এটা সুন্দৰ পৰিৱেশ হৈছে। মই আশা কৰোঁ এই পৰিৱেশ প্ৰতিখন গাঁৱলৈ লৈ যাওক, প্ৰতিখন ঘৰে ঘৰে। মই এটা কথাই অনুকিয়াব, প্ৰতিখন ঘৰত যাতে অন্তত গীতাৰ অধ্যয়ন আৰম্ভ হওক, তেতিয়া অন্তত আমাৰ উঠি অহা নতুন প্ৰজন্ম শৃংখলিত। এটা প্ৰশ্ন আছে আপোনাৰ প্ৰতি, এটা আচলতে এই সময়ত আজিৰ এই দিনটোত মই এইখিনি ক'ব বিচৰা নাই। এটা কথা ক'ম, আমাৰ যিখিনি পৰম্পৰা, নিজৰ সংস্কৃতি, নিজৰ ভাষা যদি আমি সুদৃঢ় হ'ব পাৰোঁ, তেতিয়াহ'লে আমাক কেতিয়াও আমাৰ সনাতন পৰম্পৰাৰ পৰা অন্যায় লৈ যোৱাটো সম্ভৱ নহয়। হয়তো কোনোবাই প্ৰলোভিত কৰিব পাৰে, কোনোবাই ধমকি দুদিনৰ কাৰণে দিব পাৰোঁ, কিন্তু সেইখিনি আমাৰ ঘৰলৈ ঘূৰি আহিব। আৰু বৰ্তমান সময়ত আমি নিজৰ ভাই ককাইক নিজৰ ঘৰলৈ ঘূৰাই অনাৰ প্ৰয়োজন হৈছে। বৰুৱা স্মৃতিত এই ৫,১৬৪ 5,163 গীতাব্দত আজি গীতা পাঠৰ এক সামূহিক অনুষ্ঠান আয়োজন কৰা হৈছিল আৰু এই সম্পৰ্কত গীতাৰ যিটো সামাজিক আৰু ব্যক্তিগত জীৱনত ইয়াৰ যিটো তাৎপৰ্য বা এজন ছাত্ৰ বা ছাত্ৰীয়ে কিয় গীতা পাঠ কৰিব লাগে আৰু গীতা পাঠৰ জৰিয়তে নিজৰ কৰ্ম, নিজৰ ধৰ্ম আৰু নিজৰ যিটো দায়িত্ব আমি কেনেধৰণে পালন কৰিব পাৰোঁ আৰু তাৰ লগত আসক্ত নোহোৱাকৈ নিজৰ কৰ্ম, ধৰ্ম আৰু নিজৰ দায়িত্বৰ জৰিয়তে নিজৰ বিকাশ, সমাজৰ বিকাশ আৰু আধ্যাত্মিক বিকাশ কেনেদৰে হ'ব পাৰে তাৰে আজি ব্যাখ্যা আগবঢ়াবলৈ মই যত্ন কৰোঁ। মানে গীতাৰ এতিয়া মই আজি উদাহৰণ এটাই দিছিলোঁ যে মানুহৰ যে এতিয়া মানে মনটোক কেনেকে নিয়ন্ত্ৰণ কৰিব লাগে, গীতাই তাৰ কথা কৈছে। আমাৰ খাদ্য কেনেকুৱা হ'ব লাগিব, গীতাই তাক কৈছে। আৰু মই যাতে পৰিৱেশ কেতিয়াবা মোৰ বিপৰীতে যাব পাৰে, কিন্তু তাৰ তৎসত্ত্বেও যিটো আমাৰ নিৰাসক্ত হৈ নিজৰ দায়িত্ব পালন কৰা, যে মই ইয়াৰ দ্বাৰা লাভালাভৰ দ্বাৰা ক্ৰোধান্বিত নহৈ মই নিজৰ স্বধৰ্ম কেনেকৈ পালন কৰিব পাৰোঁ, তাৰ গোটেই আচলতে জীৱন ব্যাখ্যাৰ তত্ত্ব হৈছে গীতা। আৰু সেই গীতাৰ ব্যাখ্যাৰ কাৰণে আজি ৰাজেন্দ্ৰনাথ বুজৰবৰুৱা ন্যাসে যি অনুষ্ঠান আয়োজন কৰিছে, মই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। আমি চাওক, এতিয়া আমাৰ প্ৰাৰ্থনাটো কৰি, এতিয়া আমাৰ যিখিনি স্কুলত আছে, স্কুলবিলাকত আমাৰ প্ৰাৰ্থনা কৰা হয়, গতিকে তাৰ মাজত যদি গীতাৰ শ্লোক এটা হ'ব পাৰে, কথা এতিয়া আমাৰ ইংলেণ্ডত আপোনাৰ গীতা পাঠ হৈছে, কাৰণ এইটো ধৰ্মীয় গ্ৰন্থ হিচাপে নহয়, জীৱন গ্ৰন্থৰ দিশ হিচাপে আমি নিশ্চয় চাব পাৰোঁ। নলবাৰীৰ পৰা প্ৰবঞ্জ্যোতি কলিতাৰ ৰিপৰ্ট, এনিভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনিভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনিভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব
আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।